নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুজ ফ্লিক্স। পঞ্চম শ্ৰেণীৰ ছাত্ৰসকল অনুৰণী 6 যিখিনি অংক আছে সেই অংকখিনি আজি তোমালোকৰ আলোচনা কৰিম। ইয়াৰ আগতে মই 6 ভিডিঅ' দিছিলোঁ, হয়তো বহুতে বিচাৰি পোৱা নাই। তো আজি পুনৰ 6 ভিডিঅ'টো দিবলৈ ওলাইছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণভাৱে মনোযোগেৰে চাবা। তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত 1 নম্বৰতে আছে তলৰ সংখ্যাবোৰৰ পৰা বৰ্গ সংখ্যাকেইটা বাছি লোৱা। এতিয়া আমি বৰ্গ সংখ্যাকেইটা কেনেকৈ বাছি, এটা বৰ্গ সংখ্যা হ'ব লাগিলে আমাৰ কি হ'ব লাগে, ইয়াত এককৰ ঘৰৰ যিবিলাক অংক থাকে সেইবিলাক কি হ'ব লাগে, 0, 1, 4, 5, 6 বা 9 হ'ব লাগে। যদি এককৰ ঘৰত 0, 1, 4, 5, 6 বা 9 থাকে তেতিয়াহ'লে সেই অংকটো হয়তো বৰ্গ সংখ্যা হ'ব। বুজি পাইছানে? তো ইয়াত 1 নম্বৰত কি দিয়া আছে, আমাক কি কৈছিল যে তলৰ সংখ্যাবোৰৰ পৰা বৰ্গ সংখ্যাকেইটা বাছি ল'ব পাৰিছিল। গতিকে ইয়াত এককৰ ঘৰত প্ৰথমটো সংখ্যাত কি আছে, 1 আছে। গতিকে এইটো আমাৰ কি বৰ্গ সংখ্যা হ'ব। তাৰমানে কি বৰ্গ সংখ্যা কোনটো হয়, দুটা সংখ্যাৰ পূৰণফল এটা হ'ব লাগিব। তাৰমানে সেই একে সংখ্যাৰ দুটা পূৰণফল এটা হ'ব। এতিয়া 1, 2টা যদি আমি পূৰণ কৰোঁ কি হ'ব, 1 পূৰণ 1 সমান কিমান হ'ব, 1। গতিকে 1ৰ বৰ্গ আমাৰ কি হয়, 1 হয়। এতিয়া 25 সংখ্যাটো আমাৰ বৰ্গ সংখ্যা হয়নে নহয়? এতিয়া দুটা একে সংখ্যা পূৰণ কৰিলে যদি আমি 25 পাওঁ তেতিয়াহ'লে সেই সংখ্যাটো আমাৰ কি বৰ্গ সংখ্যা হ'ব। আকৌ ইয়াত কি আছে, এককৰ ঘৰৰ অংকটো 5, গতিকে এই সংখ্যাটো আমাৰ বৰ্গ সংখ্যা হ'ব। এনেকৈ 5 পূৰণ 5 কৰিলে আমাৰ 25 পাওঁ। গতিকে 5ৰ বৰ্গ আমাৰ কি হয়, 25 হয়। 48 সংখ্যাটোৰ এককৰ ঘৰত 8 আছে, গতিকে এইটো আমি নাচালেও কথা নাই, কাৰণ আমাৰ বৰ্গ সংখ্যা হ'ব লাগিলে সাধাৰণতে এককৰ ঘৰত কি থাকিব লাগে, 0, 1, 4, 5, 6 বা 9 থাকিব লাগে। 8 থাকিলে সেইটো আমাৰ বৰ্গ সংখ্যা নহয় বুলি কৈছে। গতিকে আমাৰ 8 আছে যিহেতু এইটো সংখ্যা আমাৰ কি, এইটো সংখ্যা আমাৰ বৰ্গ সংখ্যা নহয়। এতিয়া 100 আছে, ইয়াত 0 থাকিলে বৰ্গ সংখ্যা হয়, কিন্তু এটা 0 থাকিলে বৰ্গ সংখ্যা নহয়। বুজি পাইছানে? দুটা সংখ্যা আছে ইয়াত, দুটা 0 আছে ইয়াত, গতিকে এই সংখ্যাটো আমাৰ বৰ্গ সংখ্যা। কাৰ বৰ্গ? এই 10ৰ বৰ্গ। অৰ্থাৎ 10 পূৰণ 10 কৰিলে আমি কি পাম, 100 পাম। গতিকে এইটো হৈছে আমাৰ 10ৰ বৰ্গ। 110 সংখ্যাটোৰ ইয়াৰো এককৰ ঘৰত 0 এটা আছে, কিন্তু এটা 0 থাকিলে মনত ৰাখিবা, এটা 0 থাকিলে সি বৰ্গ সংখ্যা নহয়। আমাৰ সংখ্যা কি হ'ব লাগিব, 0 থাকিব লাগিব দুটা। গতিকে এইটো সংখ্যা আমাৰ বৰ্গ সংখ্যা নহয়। 145 সংখ্যাটোৰ এককৰ ঘৰত 5 আছে যদিও ই আমাৰ বৰ্গ সংখ্যা নহয়। 169 সংখ্যাটো আমাৰ বৰ্গ সংখ্যা, কাৰণ আমি দুটা একে সংখ্যা 13, 13 যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে আমি কি পাম, 169। গতিকে 13ৰ বৰ্গ হৈছে আমাৰ 169। 625টো আমাৰ বৰ্গ সংখ্যা, ইয়াৰ এককৰ ঘৰত 5 আছে, গতিকে 25 × 25 কৰিলে আমি কি পাম, 625 পাম। অৰ্থাৎ 25ৰ বৰ্গ কি আমাৰ 625। এনেদৰে তোমালোকে বৰ্গ সংখ্যা এটা নিৰ্ণয় কৰিব পাৰিবা। তো আমি কি কি পালোঁ ইয়াত, 1, 25, 1, 25, 100, তাৰপিছত 169 আৰু 625, এই সংখ্যাকেইটা আমাৰ কি, সংখ্যাকেইটা বৰ্গ সংখ্যা। 2ত দিয়া আছে বৰ্গ উলিওৱা, 9, 11, 15, 19, 21, 24, 60 আৰু 200। বৰ্গ উলিয়াবলৈ গ'লে আমাৰ কি কৈছিলোঁ, বৰ্গ সংখ্যাটো আমাৰ কি আছিল, যে দুটা একে সংখ্যাৰ পূৰণফল আমাৰ বৰ্গ সংখ্যা। গতিকে ইয়াত আমি বৰ্গ যদি ইয়াৰ উলিয়াব লাগে তেতিয়াহ'লে আমি কেনেকৈ উলিয়াম, 9ৰ বৰ্গ উলিয়াব লাগিলে আমি কি কৰিম, 9 পূৰণ 9 কৰিম। 11ৰ বৰ্গ উলিয়াব লাগিলে আমি কি কৰিম, 11 পূৰণ 11। এতিয়া আমি বৰ্গ উলিয়াম, 9ৰ বৰ্গ কিমান হ'ব, 9 দুটা পূৰণ, অৰ্থাৎ বৰ্গ উলিয়াব দিলে কি সেই সংখ্যাটোক দুবাৰ পূৰণ। আৰু বৰ্গ সংখ্যা কোনটো হয়, এই যিটো আমি বৰ্গ উলিয়াম ইয়াৰ, এই 81টো হ'ব 9ৰ বৰ্গ। 9ৰ বৰ্গ আমাৰ কি হয়, 81। গতিকে বৰ্গ সংখ্যা বুলি ক'লে দুটা সংখ্যাৰ পূৰণফলটো আমি ল'ম। এতিয়া 11ৰ বৰ্গ আমাৰ কিমান হ'ব, 11, 11 গুণ 121। 15ৰ বৰ্গ আমাৰ কিমান হ'ব, 15, 15 গুণ 225। 19ৰ বৰ্গ আমাৰ কিমান হ'ব, 361। 21ৰ বৰ্গ হ'ব আমাৰ কি, 441। 24ৰ বৰ্গ আমি কিমান ক'ম, 576। 60ৰ বৰ্গ আমাৰ কিমান হ'ব, 60 পূৰণ 60 অৰ্থাৎ 6, 6 গুণ 34, 3400। আৰু 200ৰ বৰ্গ আমাৰ কিমান হ'ব, 2, 2 গুণ 4, আৰু এইফালে শূন্য কেইটা হ'ব আমাৰ দুটা 4টা, তাৰমানে 40,000। 200ৰ বৰ্গ আমি কিমান পালোঁ, 40,000 পালোঁ। বৰ্গ উলিয়া বুলি ক'লে আমি কি কৰিম, ধৰা যিটো সংখ্যা দিব সেইটোক আমি ডাবল পূৰণ কৰি দিম। বুজি পাইছা? 3 নম্বৰত আছে তলৰ সংখ্যাবোৰ বৰ্গ কৰিলে এককৰ ঘৰত কি অংক বহিব, তলৰ বাকচত লিখিব দিছে। তো এতিয়া এইকেইটা সংখ্যা আমি বৰ্গ কৰিলে এই সংখ্যাকেইটা যে দিয়া আছে এককৰ ঘৰত কি অংক বহিব আমাক লিখিব দিছে বাকচত।
এতিয়া এককৰ ঘৰৰ অংকত আমি কি বহিব বুলি ক'লে আমাৰ ইয়াৰ যিটো সংখ্যাটোৰ এককৰ ঘৰটো আছে সেইটো আমি ডাবল পূৰণ কৰি দিম। এতিয়া 5টোক যদি আমি দুটা 5 পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কি পাম 5 5 গুণ 25 পাম। এতিয়া 25 হ'লে আমাৰ প্ৰথম অংক কি হ'ব 25, তাৰে প্ৰথম অংকটো আমাৰ কি 5, গতিকে একৰ ঘৰত কি হ'ব 105 যদি আমি বৰ্গ কৰোঁ তেতিয়াহ'লে একৰ ঘৰত কি বহিব 5 বহিব। ইয়াৰো আমি 99 আমি 9টো ল'ম প্ৰথম এইটো 9 9 গুণ 81, গতিকে 81ৰ একৰ ঘৰৰ অংকটো কি 1, গতিকে ইয়াত আমাৰ কি বহিব 1 বহিব। 213ৰ আমি 3টো ল'ম 3 3 গুণ 9, গতিকে ইয়াত কি হ'ব 9 হ'ব। এইটোতো 1 আছে একৰ ঘৰ গতিকে 1 1 গুণ 1, গতিকে ইয়াত 1 বহিব। অৰ্থাৎ তোমালোকে কি কৰিবা ইয়াৰ যিটো সংখ্যা দিয়া থাকিব সংখ্যাটো যিটো প্ৰথম অংক থাকিব সেই প্ৰথম অংকটোক ডাবল পূৰণ কৰি দিবা। 2 2 গুণ 4, গতিকে ইয়াত 4 বহিব। তাৰপিছত 4 4 গুণ 16, 16ৰ একৰ ঘৰৰ অংকটো 6, গতিকে ইয়াত কি হ'ব 6 হ'ব। 7 7 গুণ 49, 49, গতিকে একৰ ঘৰৰ অংকটো আমি কি পালোঁ 9। গতিকে এনেকুৱা অংক দিলে তোমালোকে প্ৰথমতে এই একৰ ঘৰৰ অংকটো 2বাৰ পূৰণ কৰি দিবা। পূৰণ কৰি দি যিটো অংক ওলাব সেইটো একৰ ঘৰৰ অংকটো ইয়াত বহাই দিবা। তো এইখিনি আছিল ইয়াত। তাৰপিছত 4 দিয়া আছে তলত দিয়াবৰ বৰ্গ সংখ্যা হয়নে নহয় লিখা। এতিয়া 64টো আমাৰ বৰ্গ সংখ্যা হয়, কাৰণ বৰ্গ সংখ্যা ই 8 আৰু 8ৰ বৰ্গ সংখ্যা কিমান 64, 8 পূৰণ 8 হ'লে আমাৰ কি পায় 64 পাওঁ। আৰু ইয়াৰ একৰ ঘৰটো 4 আছে, গতিকে এই সংখ্যাটো আমাৰ কি হয় বৰ্গ সংখ্যা। 71টো আমাৰ বৰ্গ সংখ্যা নহয়, যদিও একৰ ঘৰত 1 আছে আমাৰ এই সংখ্যাটো বৰ্গ সংখ্যা নহয়, কাৰণ আমি দুটা অংক পূৰণ কৰিলে 71 আমি নাপাওঁ। 95ও আমাৰ বৰ্গ সংখ্যা নহয়, যদিও 5 আছে একৰ ঘৰত, কাৰণ দুটা অংক আমি যদি পূৰণ কৰোঁ 95 আমাৰ নোলায়। 125টো আমাৰ বৰ্গ সংখ্যা নহয়, কাৰণ 125টো আমি এনেকুৱা দুটা অংক যদি আমি পূৰণ কৰোঁ 125 আমাৰ নোলায়। এইটো কিন্তু আমাৰ বৰ্গ সংখ্যা। এইটো কিয় বৰ্গ সংখ্যা হয় আমাৰ, কাৰণ ইয়াত শূন্য দুটা আছে, গতিকে সেইকাৰণে আমাৰ এইটো আমাৰ কি বৰ্গ সংখ্যা। আৰু ই কাৰ বৰ্গ 20ৰ বৰ্গ ই। তাৰপিছত এই যে 60,000টো আছে এইটো আমাৰ বৰ্গ সংখ্যা নহয়, কাৰণ আমি এনেকুৱা দুটা অংক পূৰণ কৰিলে আমি 6 নাপাওঁ। 2 পূৰণ 2 কৰিলে আমি কিমান পাম 4 পাম, 3 পূৰণ 3 কৰিলে আমি কি পাম 9 পাম। যিহেতু আমি 6 নাপাওঁ দুটা অংক পূৰণ কৰিলে, গতিকে সেইকাৰণে এইটো যদিও 4টা শূন্য আছে ইয়াত আমাৰ এইটো বৰ্গ সংখ্যা নহয়। বুজি পাইছানে। তাৰপিছত এইটো কি আছে 4টা শূন্য আছে 10,000 তাৰমানে এইটো আমাৰ বৰ্গ সংখ্যা হ'ব, কাৰণ কাৰ বৰ্গ ই 100 পূৰণ 100 কৰিলে আমি কি পাম বৰ্গ পাম, বৰ্গ সংখ্যা এই 10,000টো পাম। বুজি পাইছানে। এইটো আমাৰ বৰ্গ সংখ্যা, কাৰণ ইয়াত 9 আছে আৰু 3 পূৰণ 3 কৰিলে আমি 9 পাম, গতিকে যদি 300 পূৰণ 300 কৰা তেতিয়াহ'লে তোমালোকে কি পাবা এই যিটো একক দশক শতক হাজাৰ অযুত লাখ 90 লাখ আছে এই 90 লাখটো পাবা। 300 নহয়, এইটো 300 নহয় দেই, এইটো 3000 পূৰণ 3000 কৰিব লাগিব, তেতিয়া আমাৰ কাৰণ 6টা শূন্য আছে 4টা শূন্য নহয়, গতিকে 3টা 6টা শূন্য হ'ব, গতিকে 3000 পূৰণ 3000 কৰিলে আমি কি পাম 90 লাখ পাম। আৰু শূন্যটোতো এইটো আৰু কি 0 পূৰণ 0 কৰিলে আমি 0ই পাম, গতিকে এইটো আমাৰ কি বৰ্গ সংখ্যাই। তো 1ৰ পৰা 1ৰ ভিতৰত থকা বৰ্গ সংখ্যা আমাৰ কি হ'ব 1 4 9 16 25 36 49 64 আৰু 81। 10টো দিলে আমাৰ কি হ'ব 100 হ'ব, গতিকে 100ৰ ভিতৰত বুলি যিহেতু কৈছে আমাৰ এইকেইটাই হ'ব ইয়াৰ 1ৰ পৰা 9ৰ ভিতৰত থকা বৰ্গ। 100 আৰু 1000ৰ ভিতৰত থকা বৰ্গ সংখ্যা আমাৰ কি হ'ব 100 121 144 169 196 225 256 289 324 361 400 441 484 529 576 625 676 729 784 841 900 আৰু 961। তোমালোকৰ এনেকৈ আহিব পাৰে যে 100 আৰু 100ৰ ভিতৰত 100ৰ পৰা 100ৰ ভিতৰত কিমানটা বৰ্গ সংখ্যা আছে সেয়াও আহিব পাৰে, গতিকে এইকেইটা হিচাপ কৰি তোমালোকে উলিয়াব পাৰিবা কিমানটা আছে 1 2 3 4 5 6 7 8 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22টা আছে। আৰু 1 আৰু 100ৰ ভিতৰত 1ৰ পৰা 100ৰ ভিতৰত আমাৰ কিমানটা ৰাখিব 1 2 3 4 5 6 7 8 9টা, তেনেদৰে আহিব পাৰে প্ৰশ্ন। তো এইখিনি আছিল ভিডিঅ'টোত। বাকী এই ভিডিঅ' মই আগতেও দিছিলোঁ, বহুতে বিচাৰি পোৱা নাই বুলি কোৱাৰ কাৰণে আকৌ আজি নতুনকৈ এই ভিডিঅ'টো দিলোঁ। ভিডিঅ'টো চাই যদি ভাল পোৱা ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তো আজিলৈ আহিলে বাই বাই, থেংক ইউ।